এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। শেহতীয়াকৈ যি উচ্ছেদ কাৰ্যসূচী চলিছে, বাংলাদেশী মূলৰ লোকৰ দখলতে পৰিকল্পিতভাৱে তেওঁলোকে অসমৰ বহু হাজাৰ হাজাৰ লাখ বিঘা মাটি তেওঁলোকে দখলত ৰাখিছে, অবৈধ বেদখলকাৰী কবলত পৰিছে। অবৈধ বাংলাদেশীৰ বেদখলৰ সমান্তৰালভাৱে, অবৈধ বাংলাদেশী ইয়াত বসবাস কৰাৰ সমান্তৰালভাৱে অসমত মৌলবাদী জেহাদী শক্তিৰ উত্থান ঘটিছে। এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। ইতিমধ্যে তেওঁলোকে ভাষাক লৈ আমাক ভাবুকি দিব পৰা সাহস তেওঁলোকে নিজৰ মাজত গোটাই ৰাখিছে আৰু আহিব লগা সময়ত এনেকুৱা ধৰণে ৰাজনৈতিকভাৱে যদি কাৰোবাৰ নিজৰ স্বাৰ্থৰ বাবে যদি অসমীয়া জাতিটোৰ স্বাৰ্থক জলাঞ্জলি দিয়ে, আহিব লগা সময়ত জাতিয়ে ইয়াৰ দুৰ্ভোগ ভুগিব লাগিব, সেই কথা নিশ্চিত। সেয়েহে সময় থাকোঁতেই সকলোৱে ঐক্যবদ্ধ হৈ অসমীয়া জাতিটোক জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব আৰু এই প্ৰক্ৰিয়া আমি সকলোৱে আগবঢ়াই নিব লাগিব। সেইকাৰণে আমি সকলোকে ৰাজনীতি পৰিহাৰ কৰি, ক্ষমতাৰ ৰাজনীতি পৰিহাৰ কৰি জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে এই স্থানৰ পৰা আহ্বান জনাইছো।